সেৱা জনাইছোঁ। নিৰ্বাচনী বতৰৰ আজি শেষটো দিন প্ৰচাৰৰ, কিন্তু এনে দুপৰীয়া সময়ত এগৰাকী মহিলাৰ ইমানখিনি কাম থাকে, ঘৰত ভাত দিয়াৰ পৰা আৰম্ভ কৰি তাৰ পাছতো যে ইমান সবলভাৱে আপোনালোকৰ ইয়াত উপস্থিতি, ইমানখিনি মহিলা ইয়াত এই দুপৰীয়া সময়ত আছে, তাৰ বাবে প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। যদিও নিৰ্বাচনী বতৰ, মই কোনো ঠাইতে ভাষণ ৰাখিব খোজা নাই, কাৰণ মোৰ বিশ্বাস যে ভাষণ আচলতে তেতিয়াহে দিবলগীয়া হয় যেতিয়া আপোনালোকে দিয়া 5টা বা 10টা বছৰ একো কাম কৰা নহয়, তাৰপিছত আকৌ 5 বছৰ পিছত আপোনালোকৰ ওচৰলৈ আহিব লাগে, তেতিয়া আকৌ বেলেগ বেলেগ বোলে যোৱা সময়খিনিত নোৱাৰিলোঁ, আহিব লগা সময়ত আকৌ কাম কৰিম, আকৌ এবাৰ মোক বচাই দিয়ক, এনেকুৱা ধৰণৰ কথা ক'বলৈ নিৰ্বাচনৰ বতৰত ডাঙৰ ভাষণ দিবলগীয়া হয়। কিন্তু মই ভাবোঁ পীযুষ হাজৰিকাদেৱে যোৱা 10টা বছৰত যিখিনি কাম কৰিলে, সেই কামেৰে প্ৰমাণ কৰি দেখুৱাইছে যে তেওঁ আপোনালোকৰ প্ৰতি কিমান দায়বদ্ধ। 10টা বছৰ তেওঁ দিনে নিশাই কেৱল জাগিৰোডৰ কথা চিন্তা কৰিছে, আৰু তাৰ ফলস্বৰূপে আজি আমাৰ জাগিৰোডত এটা ধুনীয়া আইবি আছে, এটা ধুনীয়া মিনি ষ্টেডিয়াম এখন হৈছে, অডিটৰিয়াম হৈছে, ফ্লাইঅভাৰ হৈছে। আপোনালোকে দেখিছেনে নাই? পীযুষ হাজৰিকাদেৱ কিন্তু কেৱল আঁচনি দিম, চৰকাৰে দিয়া পইচাকেইটা দি ইয়াত উন্নতি কৰিম, এনেকৈ ঘৰত বহি থকা নাই। তেওঁ যেতিয়াই শুনে যে সমষ্টিবাসী ৰাইজৰ কেতিয়াবা কোনোবা, ধৰক আপোনালোকৰ কোনোবা হস্পিটেলত আছে, তেওঁ যোন হস্পিটেলতে নাথাকক, নগাঁও, গুৱাহাটী, মৰিগাঁও, নিজে নোৱাৰিলেও আন কোনোবা এজন পঠিয়াই কিবা এটা পইচা দিবলৈ চেষ্টা কৰেনে? আপোনালোকে ইয়াত কৰিছে নাই? যেতিয়াই কোনোবা ঢুকায়, তেওঁ নিজে নোৱাৰিলেও কোনোবা এজন পঠিয়াই কিবা এটা পইচা দি মাত লগাবলৈ চেষ্টা কৰে। আহেনে ইয়ালৈ? এইখিনি কিন্তু তেওঁ এইবাবেই কৰে কাৰণ তেওঁ আপোনালোকক তেওঁৰ পৰিয়াল বুলি ভাবে। কাৰণ এই কামবোৰ আমি কেতিয়া কৰোঁ? যেতিয়া আমাৰ নিজৰ পৰিয়ালৰ কোনোবা এজন হস্পিটেলত থাকে, আমি কিবা এটা পইচা দিওঁ, হয়নে? আমাৰ কোনোবা এজন ঢুকালে আমি মাত লগাবলৈ যাওঁ, কিবা এটা খোৱা বস্তু লৈ যাওঁ সেই পৰিয়ালটিৰ বাবে। সেই একেখিনি কাম তেওঁ আপোনালোকৰ বাবে কৰিবলৈ চেষ্টা কৰিছে, কাৰণ তেওঁ জানে যে আপোনালোক নহ'লে তেওঁৰ কোনো মূল্য নাই। আপোনালোক হ'ল তেওঁৰ বৃহৎ পৰিয়াল। মোৰ জনাবলৈ পাই ভাল লাগিব যে অসমত যিমান সমষ্টি আছে, তাৰ ভিতৰত আটাইতকৈ বেছি অৰুণোদয় পোৱা সমষ্টিটোৱে হ'ল আমাৰ জাগিৰোড সমষ্টি। আগতে যেতিয়া এটা দিন আছিলে বোলে হাত খৰচৰ বাবে মানুহজনক 2 টকা বিচাৰিলে, মানুহজনে কেতিয়াবা মনটো ধৰক ভাল নাই বা পকেটত পইচা নাই, ভেকাহি মাৰি দিয়ে নে নাই? পইচা নাই বুলি দিয়ে নে? তেতিয়া কেনেকুৱা লাগে? দুখ লাগেনে বাৰু? এতিয়াতো আৰু সেইটো দুখ নালাগে। এতিয়া অনুদায় ক'ব পাৰিব কিবা এটা হ'লে মোৰ এটাত আছে, হয়নে? এই সুখকণ যে অকণমান যে আমি নিজৰ পইচাকেইটা দি নিজৰ সন্তানটোকে 100 টকা দিয়ে কিবা এটা কিনিলোঁ, বা ঘৰখনৰ বাবে কিবা এটা বস্তু কিনি আনিলোঁ, মন যায় যে নিজৰ পইচা দি কিবা এটা কোনো নিজৰ ঘৰখনত, সেই সুখটো কিন্তু বৰ্তমানৰ চৰকাৰখনেহে অনুভৱ কৰিছে। তাতে আকৌ যদি 9,000কৈ একাউণ্টত সোমায়, তেতিয়াহ'লেতো মাতটোৱে ডাঠ হৈ যায়, হয়নে? গহীন গহীন মাত এটা ওলাই যায়, কওক এতিয়া কি হ'ল। এইবোৰ কিন্তু একেবাৰে সৰু সৰু কথা নহয়। গাঁৱৰো যে এগৰাকী সাধাৰণ মহিলা লাখপতি বাইদেউ হ'ব পাৰে, সেইটো কিন্তু আগতে কোনেও চিন্তা কৰা নাছিল। আগতে মহিলা কেৱল মাত্ৰ ঘৰত ৰান্ধি বাঢ়া কৰা, ল'ৰা ছোৱালী ডাঙৰ কৰা এগৰাকী মানুহ বুলি ধৰা হৈছিল, হয়নে? আগতে যেতিয়া আপোনালোকক প্ৰশ্ন কৰা হৈছিল আপোনালোকে কি কৰে, কি কয় বাৰু? মই একো নকৰোঁ, কয়নে নাই? এতিয়াও চাগে কয় যে মই একো নকৰোঁ। কিন্তু কথাটো সঁচা জানো? আপোনালোকে কোনোবা এদিন ঘৰত ছুটি লৈ চাবচোন, বোলে আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একো নকৰোঁ, কি হ'ব? এদিন ছুটি লৈ চাবচোন, যেতিয়া কোনোবাই প্ৰশ্ন কৰে যে আপুনি কি কৰে, তেওঁ সন্মুখত এদিন ছুটি লৈ দেখুৱাব, তাৰপিছত চাব ঘৰখনৰ অৱস্থা কি হৈ যায়। সেয়েহে কওঁ, কোনো মহিলাই নিজকে হীন বুলি নাভাবিব, কাৰণ আপোনালোকে নিজক যদি একো নাই, ময়ে সকলোতকৈ সৰু, মোৰ কাম নাইকিয়া বুলি ভাবে,